আপোনাৰ যদি জন্ম যিকোনো ইংৰাজী মাহৰ 7 তাৰিখ 8 তাৰিখ ইয়াৰ লগতে 9 তাৰিখে হৈছে তেনেহলে ভিডিওটো কেৱল আপোনালোকৰ বাবে বনাইছো আৰু এইবিলাক মানুহ আসলতে কেনেকুৱা হয় এইকেইটা তাৰিখত জন্ম হোৱা ব্যক্তিবিলাক কেনেকুৱা হয় তেওঁলোকৰ ভৱিষ্যত কেনেকুৱা হয় কেৰিয়াৰৰ ক্ষেত্ৰত তেওঁলোকৰ কেনেকুৱা প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা বিবাহৰ ক্ষেত্ৰত কেনেকুৱা সকলোবিলাক কথাই মই আজি আসলতে কথা পাতিবলৈ গৈ আছো চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা সকলো কথাই মই পাতিম কিন্তু তাৰ আগতে আপোনালোকে কি কৰিব লাগিব সৰুকে এটা কাম কৰিব ভিডিওটো জাস্ট এটা লাইক কৰি বন্ধু বৰ্গৰ লগতে ভিডিওটো শেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব গতিকে আহো আজি ভিডিওটো ফালে আমি আগবাঢ়ো আৰু মই প্ৰথমতে আপোনালোকক সৰুকে জনাই দিব বিচাৰিম যে যিসকলৰ জন্ম 7 তাৰিখে জন্ম হৈছে যিকোনো ইংৰাজী মাহৰ তেওঁলোকক ৰুল কৰে কেতুৱে তাৰ লগতে 8 তাৰিখে জন্ম হোৱা ব্যক্তিসকলক যিকোনো ইংৰাজী মাহৰ 8 তাৰিখে জন্ম হোৱা ব্যক্তিসকলক ৰুল কৰে শনিয়ে তাৰ পাছতে 9 তাৰিখে জন্ম হোৱা ব্যক্তিসকলক ৰুল কৰে মঙ্গল গ্ৰহই আৰু সকলোৱে হয়তো বহুতে এতিয়া ভয়ও খাব পাৰে কেতু আৰু শনিৰ নাম হয়তো শুনি বহুতে ভয়ও খাই যাব পাৰে কিন্তু মই কম যে আপোনালোকে ভয় নকৰিব আপোনালোকে লাকি বুলি ভাবক আৰু মই প্ৰথমতে এই তিনটা তাৰিখত জন্ম হোৱা ব্যক্তিসকলৰ এটা নেগেটিভ পইণ্ট এটা পজিটিভ পইণ্টৰ বিষয়ে মই ক'ব বিচাৰিম এটা ভাল দিশ আৰু এটা বেয়া দিশৰ বিষয়ে ক'ব বিচাৰিম আৰু মই জনাই দিব বিচাৰিম যে 7 তাৰিখে যিসকল ব্যক্তিৰ জন্ম হৈছে সেই সকল ব্যক্তিয়ে আসলতে তেওঁলোকৰ জীৱনত যদি কিবা আহিবলগীয়া টাইমত ডাঙৰ বিপদ আছে এই বস্তুটো কিন্তু আগতে গম পায় তেওঁলোকৰ ঘৰত যদি কিবা অমংগল হবলগীয়া থাকে তেওঁৰ কিন্তু গা আগতে বাজি যায় যিসকলৰ জন্ম যিকোনো ইংৰাজী মাহৰ 7 তাৰিখে হৈছে কিন্তু লাইফত আপোনালোকৰ বহুত বেছি চ্যালেঞ্জ আহে ইমান সহজতে কিন্তু আপুনি সফলতা নাপাব তাৰ পাছতে 8 তাৰিখে যিবিলাক ব্যক্তিৰ জন্ম হৈছে তেওঁলোকক মই সদায় কওঁ যে আপোনালোকে যিমান পাৰে হনুমানৰ পূজা কৰক জীৱনত ইমান বেছি সাকসেস ইমান বেছি সফলতা পাব আপোনালোকে নিজেই আচৰিত হ'ব কিন্তু 8 তাৰিখে জন্ম হোৱা ব্যক্তিসকলৰ কথা যদি মই ক'বলৈ যাওঁ বহুত বেছি তেওঁলোকৰ খংটো চোকা ইমানেই খং চোকা যে তেওঁলোকৰ যদি খং উঠিছে তেনেহলে গোটেই দিনটোৱে তেওঁলোকে একেটা কথাতে আসলতে লাগি থাকে খুব বেছি জেদি স্বভাৱৰ হয় তাৰ লগতে 9 তাৰিখে জন্ম হোৱা ব্যক্তিসকলৰো মই যদি এটা কথা ক'বলৈ যাওঁ তেওঁলোকৰো খং আছে কিন্তু 9 তাৰিখে জন্ম হোৱা যিসকল ব্যক্তি আছে তেওঁলোক অকমান বেলেগ হয় 8 তাৰিখে জন্ম হোৱা ব্যক্তিসকলৰ খংটো অকমান বেলেগ তেওঁলোকে একেঠিৰে গোটেই দিনটোৱে হয়তো তেওঁলোকৰ মনটো বেয়া হৈ থাকিব পাৰে কিন্তু 9 তাৰিখৰ জন্ম হোৱা ব্যক্তিসকলৰ আসলতে খংটো পিককে উঠে পিককে নাইকিয়া হৈ যায় আৰু মই যদি বিবাহৰ কথা ক'বলৈ যাওঁ 7 তাৰিখে জন্ম হোৱা ব্যক্তিসকলৰ মোটামুটি ঠিকেই যায় মেৰিজ লাইফ অকমান প্ৰবলেম আহে কিন্তু 8 তাৰিখে জন্ম হোৱা যিবিলাক মহিলা আছে তেওঁলোকৰ অকমান দেৰিকে বিবাহ হয় আৰু মেৰিজ লাইফত এইবিলাক মানুহৰ প্ৰবলেম আহে মনত ৰাখিব তাৰ পাছতে 9 তাৰিখে জন্ম হোৱা ব্যক্তিসকলৰো ল'ৰাবিলাকৰ কেতিয়াবা অকমান প্ৰবলেম আহে ছোৱালীবিলাকৰো কিন্তু কেতিয়াবা বিয়াই নোহোৱাকৈ থাকি যাবলগীয়া হয় এইকেইটা অকমান নেগেটিভ পইণ্ট এইকেইটা তাৰিখত জন্ম হোৱা ব্যক্তিৰ বাবে কিন্তু কেৰিয়াৰৰ কথা যদি মই ক'বলৈ যাওঁ 7 তাৰিখ 8 তাৰিখ তাৰ লগতে 9 তাৰিখ এই তিনটা তাৰিখত জন্ম হোৱা ব্যক্তিসকলে বহুত বেছি সফলতা পায় ক'ত সফলতা পায় বুলি ক'লে 7 তাৰিখে জন্ম হোৱা মানুহে পায় স্পৰ্টত বহুত বেছি সফলতা যিকোনো ইংৰাজী মাহৰ 8 তাৰিখে জন্ম হোৱা ব্যক্তিসকলে ভাল শিক্ষকতা কৰিব পাৰে ভাল IPS IS বনিব পাৰে তেওঁলোক এইবিলাকৰ কাৰণে আসলতে বনিছে আৰু 9 তাৰিখে জন্ম হোৱা ব্যক্তিসকলে এক্টিং ডান্সিং এইবিলাক ফিল্ডত যাব পাৰে বহুত বেছি সফলতা তেওঁলোকৰ বাবে ৰখি থাকে আৰু মই কৈছো যে প্ৰেমৰ ক্ষেত্ৰত এইবিলাক মানুহ অকমান বেয়া প্ৰেমত তেওঁলোকে হাৰ্ট ব্ৰেক পায় কিন্তু মেৰিজ লাইফতো অলপ প্ৰবলেম আহে 7 তাৰিখৰ যিসকল ব্যক্তি তেওঁলোক চলি যায় যেনে তেনে কিন্তু 8 তাৰিখ 9 তাৰিখে জন্ম হোৱা ব্যক্তিৰ মই বহুত এনেকুৱা মানুহ দেখিছো যি নেকি বিবাহ নোহোৱাকৈ থাকি যায় গতিকে আপোনালোকক মই এটাই ৰেমেডি দিম বা এটাই উপায় দিম এইবিলাকৰ পৰা একেবাৰে সমাধান পাবলৈ যদি আপুনি লাইফত এটা সংগ্ৰাম কৰি আছে তেনেহলে সকলো ভাল হ'বলৈ মই এটাই উপায় দিম যে আপোনালোকে হনুমানক পূজা কৰক যিসকলৰ জন্ম বিশেষকৈ যিকোনো ইংৰাজী মাহৰ 8 তাৰিখ 9 তাৰিখে হৈছে তেওঁলোকে হনুমানৰ নাম লওক হনুমানৰ পূজা কৰক জীৱনত বহুত বেছি ভাল হ'বলৈ গৈ আছে বাকি যি কি নহওক এই ভিডিওটো ইমানটোৱে আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও